হেল্ল' মোৰ মৰমৰ ক্লাছ 10ৰ ভাইটি ভণ্টিসকল, এতিয়া তোমালোকে ইতিমধ্যে গম পাই আহিছা যে ক্লাছ 10ৰ এতিয়া গণিতৰ বা মেথছৰ কিছুমান চিলেবাছসমূহ চেঞ্জ কৰা হৈছে। এতিয়া চেঞ্জ মানে টোটেলি চেঞ্জ কৰা হোৱা নাই, তোমালোকৰ কিছুমান আপডেট কৰা হৈছে আৰু কিছুমান মডিফিকেশ্যন কৰা হৈছে বুলি ভাবি লোৱা। অ'কে, কিছুমান এড কৰা হৈছে, কিছুমান ডিলিট কৰা হৈছে আৰু নতুন কিছুমান কুৱেশ্যনসমূহ যেনেকৈ MCQ আৰু যিটো এক্সাম চেণ্ট্ৰিক কুৱেশ্যনসমূহ তাত এড কৰা হৈছে। এতিয়া আমি কি চেঞ্জ হৈ গৈছে সেইটো আমি অলপ ডিসকাশন কৰিম, তাৰ পাছত আমাৰ ইন্ট্ৰোডাকশন দি আছো আমি কোন হয় আৰু আমি কি কৰি আছো। ওকে, এতিয়া প্ৰথমতে চোৱা, এইটো আমাৰ হল ইউটিউব চেনেলৰ নাম, আমাৰ ইউটিউব চেনেল হল ৰেংক হোল্ডাৰ্স। ওকে, এইটো পাছত ডিসকাশন কৰিম। এতিয়া চোৱা চেপ্টাৰ 1। এতিয়া চেপ্টাৰ 1 আমাৰ কি আছিলে? চেপ্টাৰ 1 আছিলে আমাৰ বাস্তৱ সংখ্যা, যেটো ৰিয়েল নাম্বাৰ হয়। ইয়াত তোমালোকৰ চেঞ্জ হৈ গৈছে কি? এতিয়া চোৱা, এতিয়া আগত আছিলে কি ইউক্লিডৰ কলন বিধি, মানে ইউক্লিড ডিভিজন লেমা, যেটো এতিয়া আমাৰ কাৰণে প্ৰয়োজন নহয়। এতিয়া মাত্ৰ প্ৰয়োজন হৈছে কি এতিয়া ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক্স, আৰু লাগে কি ৰিভাৰ্সিং ইৰেশনাল নাম্বাৰ, মানে কিটো হয় যেটো আমি প্ৰুফ কৰিছিলো আগতে অলৰেডি আছিলে, যেনেকৈ √2 √3 আমি মানে অপৰিমেয় প্ৰমাণ কৰিব লাগিব, সেইটো এতিয়া আছে। এতিয়া ইয়াত ইমান প্ৰবলেমেটিক নাই, ইয়াত এটাই আছিলে যেটো অলপ চেঞ্জ কৰি দিছে, আৰু 1.5 যেটো এক্সাৰসাইজ আছিলে তোমালোকৰ অনুশীলনী আছিলে সেইটো অলপ চেঞ্জ কৰি দিয়া হৈছে। ওকে, সেইটো চেঞ্জ কৰি দিয়া হ'ল। এতিয়া মাত্ৰ দুটা বস্তু পঢ়িব লাগিব ইয়াত, তোমালোকৰ ফান্ডামেন্টাল থিওৰাম অফ এৰিথমেটিক্স, এই ক্ষেত্ৰত এই পইণ্টত তোমালোকে পঢ়িব লাগিব যেটো আমাৰ লসাগু গসাগু ওলোৱা, আৰু পঢ়িব লাগিব ইয়াত প্ৰাইম ফেক্টৰ। এতিয়া প্ৰাইম ফেক্টৰ মানে কি তোমালোকে জানা যে মৌলিক উৎপাদক খয়াত আমি কিছুমান বস্তু উলাইছিলো, গসাগু লসাগু এইবোৰে। ইয়াত বেছি চেঞ্জ নাই, এইটো ইউক্লিড ডিভিজন লেমা এইটো চেঞ্জ কৰি দিয়া হৈছে, আৰু 1.5 টো ইয়াত চেঞ্জ কৰি দিয়া হ'ল। এতিয়া চোৱা চেপ্টাৰ নম্বৰ 2, বহুপদ। ওকে, বহুপদত কি আছিলে মানে যেটো পলিনমিয়েল হয়, ইয়াত এটা বস্তু চেঞ্জ কৰা আছে, এইটো হ'ল চোৱা ইয়াত ডিভিজন এলগৰিদম ফৰ দ্য পলিনমিয়েল, এই পইণ্টটো তোমালোকৰ কাৰণে প্ৰয়োজন নহয় পলিনমিয়েলত। এতিয়া কি আছে মাত্ৰ এটা জিওমেট্ৰিক্যাল মিনিং অফ জিৰোস অফ দ্য পলিনমিয়েল, এইটো লাগে যেটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে ওলাম, এইটো জিৰো। এতিয়া আছে ৰিলেশনশিপ বিটুইন দ্য জিৰো এন্ড কোএফিচিয়েন্ট, যেনেকৈ ইয়াত ইম্পৰ্টেন্ট হয় কি যেটো আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা যেটো ৰিলেশন আছিলে সেইটো আমি ইয়াত বনাই দেখাব লাগিব, আৰু বাকি ইমান চেঞ্জ হোৱা নাই। যেটো 2.4 আছিলে তোমালোকৰ 2.4 টো আঁতৰাই দিয়া হ'ল, এতিয়া বৰ্তমানত এইটো নাই। ওকে, এতিয়া আমি মাত্ৰ দুটাই পঢ়িব লাগিব, ইয়াত বেছি চেঞ্জ হোৱা নাই ইয়াত পলিনমিয়েলত। আৰু নেক্সট আছে তোমালোকৰ যেটো লিনিয়াৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবল, দুটা চলকৰ ৰৈখিক সমীকৰণ। ইয়াত এটা বস্তু চেঞ্জ কৰা হৈছে যেটো ক্ৰস মাল্টিপ্লিকেশন মেথড আছিলে, ক্ৰস মাল্টিপ্লিকেশন মেথড যেনেকৈ আমি এইবোৰ এনেকৈ কৰিছিলো ন, ক্ৰস মাল্টিপ্লিকেশন মেথড, এইটো আমাক এতিয়া প্ৰয়োজন নাই। এতিয়া দুটাই আছে, দুটাই বস্তু লাগে আমাক ইয়াত সাবস্টিটিউশন আৰু এলিমিনেশন। ওকে, সাবস্টিটিউশন আৰু এলিমিনেশন এইটো বস্তু আমাক ইয়াত আঁতৰাই দিয়া হৈছে, আৰু 3.5 টো আমাৰ কাৰণে এতিয়া নোহোৱা কৰি দিছে। এতিয়া আমি অলপ কম পঢ়িব লাগিব এই চেপ্টাৰত, যেটো পেয়াৰ অফ লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবল, দুটা চলকৰ ৰৈখিক সমীকৰণত। এটা হ'ল গ্ৰাফিকেল মেথড, যেটো গ্ৰাফ দি আমি যেনেকৈ ৰিপ্ৰেজেন্ট কৰিছিলো ন, গ্ৰাফত ৰিপ্ৰেজেন্ট কৰিছিলো সেইটো বস্তু। আৰু বেলেগ হ'ল এই দুটা পদ্ধতিৰে, যেনেকৈ x আৰু y ওলোৱাত আমাৰ আগতে তিনটা পদ্ধতি পঢ়িছিলো, এতিয়া মাত্ৰ লাগে তোমালোকক দুটা পদ্ধতি। এতিয়া চেপ্টাৰ 4 হ'ল কোৱাড্ৰেটিক ইকুৱেশন। কোৱাড্ৰেটিক ইকুৱেশন হ'ল দ্বিঘাত সমীকৰণ আমাৰ যেটো। ইয়াত এটা বস্তুৱে চেঞ্জ কৰা আছে, ইয়াত চাবা আমাক লাগে কি এবাৰ পঢ়িব লাগে কি এটা কোৱাড্ৰেটিক ইকুৱেশনটো আমাক লাগে। এটা সলিউশন অফ কোৱাড্ৰেটিক ইকুৱেশন বাই ফেক্টৰাইজেশন, এইটো আমি অলৰেডি চেপ্টাৰ 2 পাম এইটো বস্তু, এইটো 4.3। আৰু নেচাৰ অফ দ্য ৰুট। ওকে, নেচাৰৰ প্ৰকৃতি, ইয়াৰ মানে প্ৰকৃতি ওলাব লাগে, কেনেকে নেচাৰ অফ ৰুটস এইটো ওলাব লাগে। ইয়াত আগত ডিলিট কি হৈছে চাবা, ইয়াত ডিলিট কি হৈছে বাই কমপ্লিটিং স্কয়াৰ মেথড, এইটো বস্তু আমাৰ এতিয়া 4.4 যেটো আগত আছিলে পুৰণা বুকছত
এইটো এতিয়া আমাৰ প্ৰয়োজন নাই ওকে চেপ্টাৰ 4 টু এইটো চেপ্টাৰ 4 টু ইমান চেঞ্জেস হোৱা নাই মাত্ৰ এটাই চেঞ্জেস হৈছে ওকে এতিয়া চাবা এতিয়া বেলেগ চেপ্টাৰ নম্বৰ 5 এটা চেপ্টাৰ নম্বৰ 5 হল এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি এটা সমান্তৰ প্ৰগতিত ইমান চেঞ্জ হোৱা নাই এটাও চেঞ্জ হোৱা নাই যেটো আছিল সেম টু সেম আছে ইয়াত গতিকে এইটো পুৰণা আগত যেটো পঢ়িছিলো আমি বা পুৰণা যেটো হয় সেইটোৱে আমাৰ কাৰণে সেম হয় এতিয়া চাবা ট্ৰায়াঙ্গল ত্ৰিভুজ চেপ্টাৰ নম্বৰ 6 যেটো মোস্ট ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট ইয়াত কি কৰে দিছে কিছুমান বস্তু কমাই দিছে যেটো আমাৰ কাৰণে ভাল ইয়াত দুটা পইণ্ট কমাই দিছে এতিয়া চাবা ইয়াত কি লাগে এতিয়া আমাক এতিয়া সিমিলাৰ ফিগাৰস সাদৃশ্যতা ত্ৰিভুজৰ সাদৃশ্যতা ইয়াত আমাৰ কাৰণে প্ৰয়োজন হ'ব আৰু এটা প্ৰয়োজন হ'ব যেটো থেলছৰ ফৰ্মুলা আছিল ইয়াত ইম্পৰ্টেন্ট হ'ব আৰু সিমিলাৰিটি সাদৃশ্যতা ইয়াৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যেটো আমি অলৰেডি পুৰণা বুকছটো পঢ়িছো এই তিনটাই আছে আৰু ইয়াৰ পৰা ডিলিট কি কৰা হৈছে মানে এৰিয়া অফ সিমিলাৰ ট্ৰায়াঙ্গল এতিয়া নালাগে এতিয়া পাইথাগোৰাছ থিওৰাম এতিয়া নাই এতিয়া ডিলিট কৰা হৈছে ওকে ইয়াত কিছুমান আপডেটেড কৰা হৈছে নতুন কোৱেশ্চন সন্নিবিষ্ট কৰা হৈছে তোমালোকৰ কাৰণে আৰু কিছুমান এমসিকিউ দিয়া হৈছে ওকে এতিয়া শুনা এতিয়া তোমালোকে ভাবি আছা এতিয়া চেঞ্জ হৈ গল আগৰ দৰে নাই ওকে এতিয়া বুকস কিছুমান পাইছা কিছুমানে পোৱা নাই এতিয়া এইবোৰ বস্তু পঢ়িম কৰ পৰা এতিয়া ইয়াৰ কাৰণে বহুতৰ টেনচন হৈ গৈছে আনে এটা বহুত এনেকুৱা লৰা চলি আছে যে বহুত ডাঙৰ পইচা দি বা বেছি পইচা দি ডাঙৰ টিউশন লব নোৱাৰে বা ডাঙৰ কোৰ্স লব নোৱাৰে গতিকে সেই কাৰণে আমি এইবাৰ যেটো তোমালোকৰ 2026-27 বেচ হয় 2026-27 বেচ হয় তাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিছো তোমালোকৰ কাৰণে মেথছ সায়েন্স আৰু ইংলিশৰ অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমৰ কাৰণে সকলো কোৰ্স আমি এইবাৰ ইউটিউবত এভেইলেবল কৰাই আছো এই তিনটা কোৰ্স সম্পূৰ্ণ ফ্ৰী কে আৰু ইয়াত তোমালোকে কোনো মতলব টেনচন নোহোৱাকে সকলো চেপ্টাৰ এটাকে তোমালোকে ইয়াত পঢ়িব পাৰিবা ওকে ইয়াত আমাৰ আছে কি এই তিনটা চেপ্টাৰত চাবা আমাৰ মেইন হল মেথছ তো থাকিবই মেথছ থাকিব আৰু থাকিব কি সায়েন্স আৰু থাকিব সায়েন্স আৰু এটা থাকিব হেতু হল ইংলিশ এটো থাকিব কি ইংলিশ এই তিনটা বস্তুৰ ফুল কোৰ্স ডেইলি 1 এপ্ৰিলৰ পৰা 1 এপ্ৰিলৰ পৰা আমাৰ ইউটিউব চেনেল ৰেংক হোল্ডাৰ্স সত উপলব্ধ হ'ব এতিয়া মই কোন হয় তোমালোকে তো কোনো অনলাইনতো তোমালোকে মোক চিনি পোৱা নাই এতিয়া অফলাইনতো বহুতে চিনি পায় এতিয়া মোৰ নাম হল ঋষভ you can call me Rishabh da you can call me Rishabh dada it's your choice okay don't call me sir গতিকে আজিৰ পৰা আমি ডেইলি কি কৰিম তোমালোকৰ কাৰণে ম্যাথ সায়েন্স আৰু ইংলিশৰ সকলো কোৰ্স তোমালোকৰ কাৰণে ইয়াত আমি এভেইলেবল কৰাম এতিয়া আমাৰ এই কোৰ্সত কি থাকিব বলা আমি চাও এতিয়া চোৱা প্ৰথম থাকিব আমাৰ ক্লাছত ডেইলি ক্লাস প্ৰথমটো তোমালোকে ইয়াত ডেইলি ক্লাস পাবা কিহৰ ম্যাথ সায়েন্স আৰু ইংলিশৰ ডেইলি ক্লাস তোমালোকে ইয়াত এভেইলেবল হ'ব কি হয় চেপ্টাৰ ওয়াইজ সকলো ইয়াত থাকিব ফুল কনসেপ্ট ওকে ইয়াত থাকিব ফুল কনসেপ্ট চেপ্টাৰ ওয়াইজ ফুল কনসেপ্ট যেনেকৈ চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 চেপ্টাৰ 4 চেপ্টাৰ 5 ডেইলি তোমালোকক মই কৰাম আৰু এটা কথা সিওৰলি তোমালোকক মই কম যদি তোমালোকে ডেইলি পঢ়া যদি ডেইলি ভালকে ক্লাস কৰা তোমালোকক কৈছো না তোমালোকে কোনো টিউশন লোৱাৰ প্ৰয়োজন নাই তোমালোকে এক্সট্ৰা কোনো পঢ়াৰ মানে একো পঢ়াৰ প্ৰয়োজন নাই যদি ইয়াৰ পৰা পঢ়া সকলো হৈ যাব সকলো এভেইলেবল ইয়াতে থাকিব তোমালোকৰ তাত মই কৰাম চেপ্টাৰ ওয়াইজ ফুল কোৰ্স চেপ্টাৰ ওয়াইজ পहिले প্ৰথমত ভাবা যে চেপ্টাৰ 1 সকলো কনসেপ্ট ক্লিয়াৰ পুৰা কনসেপ্ট ক্লিয়াৰ যেটোৰ কাৰণে তোমালোকৰ এমসিকিউ কৰিব পাৰা যদি কোনোবা আউট কোৱেশ্চন আহে বুকৰ বাহিৰৰ পৰা হেতু কৰিব পাৰা এনেকে তোমালোকক মই প্ৰিপাৰেচন কৰাম
আৰু সেকেন্ড কি থাকিব ইয়াত এক্সাৰসাইজ আৰু এক্সাম্পলৰ কোৱেশ্চন যিমান আছে মই সকলো কৰাম আৰু মেইন চিজ হল মেইন কথা হল তোমালোকৰ কনসেপ্ট উইদাউট কনসেপ্ট ইউ কান্ট সাৰ্ভাইভ ওকে গতিকে মোস্ট ইম্পৰ্টেন্টলি তোমালোকক মই কনসেপ্টটো পঢ়ামে যেনেকে প্ৰথম হল বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ ন তাক মই এনেকে পঢ়াম তোমালোকে বাকি বেলেগ জায়গাত পঢ়াৰ কোনো প্ৰয়োজনে নহব গতিকে ইয়াৰ পৰা যদি পঢ়া I can challenge you যদি তোমালোকে ভালকে পঢ়া you can score 100 out of 100 in these three subject এই তিনটা সাবজেক্টত তোমালোকে 100 out of 100 achieve কৰিব পাৰিবা okay I can challenge you আৰু next কি থাকিব ইয়াত তোমালোকক মই ডেইলি কি কৰাম MCQ প্ৰেক্টিস কৰাম এটা MCQ টো কোনো কিতাপৰ পৰা নাহে তোমালোকৰ বুকছৰ পৰা নাহে গতিকে যেটো মই এটো কনসেপ্ট তোমালোকৰ পঢ়াম ন ইয়াতে তোমালোকৰ কনসেপ্ট এনেকে বিল্ড হ'ব MCQ দেখিলে তোমালোকে ডাইৰেক্টলি কৰিব পাৰিবা ওকে তাৰ পাছত থাকিব সোৱা মোস্ট ইম্পৰ্টেন্ট হল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এতিয়া সোৱা 5-7 বছৰত আমাৰ সেবাই যেনেকা কোৱেশ্চন আমাক খুধে বা যেটো কোৱেশ্চন কাটে যেটো প্যাটাৰ্নত আমি সকলো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ইয়াত আমি তোমালোকক ইউটিউবত পঢ়াম আৰু সকলো বস্তু ফ্ৰী থাকিব ওকে এই বছৰৰ কাৰণে 2026-27 ৰ কাৰণে ক্লাস 10 সাবা ভালকে কৈছো না সকলো বস্তু ফ্ৰী হ'ব ডেইলি পঢ়িব লাগিব কিন্তু অলপ নিজৰ কাৰণে ত্যাগ কৰিব শিকা সকলো বস্তু মই এভেইলেবল কৰাম যি লাগে তোমালোকক ওকে তাৰ পাছত ডেইলি প্ৰেক্টিস পেপাৰ ইয়াত থাকিব যেটো মোস্ট প্ৰবেবল কোৱেশ্চন যেটো ইম্পৰ্টেন্ট কোৱেশ্চন আৰু যেটো কমন কোৱেশ্চন তোমালোকে কমন বুলি কোৱা না যেটো কমন কোৱেশ্চন থাকে বা যেটো মোস্ট প্ৰবেবল কোৱেশ্চন থাকে বা এক্সামত অহা চান্স আছে সেইবোৰ সকলো আমি এই ইউটিউব চেনেলতে তোমালোকক এভেইলেবল কৰাম ম্যাথ সায়েন্স আৰু ইংলিশ লগতে এটা সাৰপ্ৰাইজ আছে হেতু পাছত কম ওকে এতিয়া চাবা এই সকলো বস্তু তোমালোকে পাবা কেতিয়াৰ পৰা 1 এপ্ৰিল এতিয়া 1 এপ্ৰিলৰ পৰা সকলো বস্তু তোমালোকৰ কাৰণে উপলব্ধ হ'ব ওকে ইউ ক্যান আগত কৈছো তোমালোকে মোক ঋষভ দা বুলি ক'ব পাৰিবা ঋষভ দাদা বুলি ক'ব পাৰিবা ওকে এতিয়া চাবা নেক্সট আমি গৈ আছো কি এটুটো কলো কোড পাবা তোমালোকে আমাৰ ইউটিউব চেনেল ৰেংক হোল্ডাৰছত ওকে এটো বস্তু কলো আৰু ইয়াত কি থাকিব তোমালোকৰ সুবিধাৰ্থে সকলো বস্তু মই এভেইলেবল কৰাম যদি দিনত মই পাৰ ডে তোমালোকে অলপ পঢ়া ইয়াৰ পৰা বা ডেইলি পঢ়া ইয়াৰ পৰা যদি আজি পঢ়িলা আজি গৈ অলপ প্ৰেক্টিস কৰিলা নেক্সট ডে যেটো পঢ়লো হেটো প্ৰেক্টিস কৰিলা ওকে সাবা ৰিজাল্টৰ দিনা মোক ফোন কৰিবা মই নাম্বাৰ দিম ইউ ক্যান স্কোৰ দিস নাম্বাৰ ওকে এতিয়া সাবা এতিয়া কোঅৰ্ডিনেট জিওমেট্ৰি স্থানাংক জিওমেট্ৰি কি চেঞ্জ হৈছে এৰিয়া অফ ট্ৰায়াঙ্গল এটো আমাক না লাগে গতিকে এতিয়া লাগে কি ডিসটেন্স ফৰ্মুলা আৰু সেকশন ফৰ্মুলা এই দুটা ডিসটেন্স ফৰ্মুলা আৰু সেকশন ফৰ্মুলা এটো বহুত ইজি হয় এই ডিসটেন্স ফৰ্মুলা আৰু সেকশন ফৰ্মুলা ইনক্লুড আছে বাকিবোৰ কি হৈ গল ডিলিট হৈ গল বাকিবোৰ না লাগে এটা সেকেন্ড সোয়া এটা নেক্সটত কি আছে ইন্ট্ৰোডাকশন অফ ট্ৰিগোনোমেট্ৰি ওকে ইন্ট্ৰোডাকশন অফ ট্ৰিগোনোমেট্ৰি ইয়াত এটা বস্তু চেঞ্জ হৈ গৈছে যেটো কমপ্লিমেন্টাৰী এংগল এটা বস্তু আছিল না 90 ডিগ্ৰী মাইনাস থিটা বুলি 90 ডিগ্ৰী মাইনাস থিটা যেনেকে sin 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল cos থিটা বুলি এটো এতিয়া না লাগে এটো ডিলিট হৈ গল এটা মাত্ৰ আমাক ইয়াক লাগে কি trigonometrical ratio of some specific angle এটো 1.1 যেনেকে এটো 8.1 8.2 আৰু 8.3 এটো চ্যাপ্টাৰত ইমানে ইম্পৰ্টেন্ট হয় বাকি কি হৈ গল টাটা বাই বাই খালাস নাই এতিয়া চাবা এটা নেক্সট মেইন কথাটো চাবা যেটো চ্যাপ্টার নাম্বার 9 আছিল তোমালোকক দিয়া নাছিলে কিন্তু এটো বহুত ইন্টারেস্টিং চ্যাপ্টার হয় আৰু বহুত ইজি চ্যাপ্টার হয় ওকে কিন্তু এবাৰ এইটো বস্তু ইনক্লুড কৰা আছে চ্যাপ্টার নাম্বার 9 অ্যাপ্লিকেশন অফ ট্রিগোনোমেট্রি এটো বস্তু ইনক্লুড কৰা আছে এতিয়া নেক্সট ওয়ান সার্কেল ইয়াত একো চেঞ্জ হোৱা নাই চ্যাপ্টার নাম্বার 10 যেটো আছিল সেম টু সেম as it is খেটো দিয়া আছে আৰু এটো চ্যাপ্টারটো বহুত ইন্টারেস্টিং হয় সাবা বহুত ইন্টারেস্টিং হয় এতিয়া নেক্সট
কনস্ট্ৰাকশন ইয়াক টাটা বাই বাই নালাগে এইবাৰ এইটো চেপ্টাৰ আগতে গৈছিলো এইটো চেপ্টাৰ এতিয়াৰ পৰা নাই গতিকে চাবা নেক্সট চেপ্টাৰ হ'ল এৰিয়া ৰিলেটেড টু সাৰ্কেল ইয়াতো সব কাটা গৈছে মাত্ৰ কি আছে এইটো মাত্ৰ বাকি আছে এতিয়া এৰিয়া অফ সেক্টৰ এণ্ড সেগমেন্ট sector of segment of circle বাকিবোৰ টাটা বাই বাই বাকিবোৰ নালাগে এইটো আছে আমাৰ কাৰণে এতিয়া ইম্পৰ্টেন্ট ওকে এটা সব নেক্সট কি আছে এৰিয়া সাৰফেস ভলিউমত এইটো নালাগে এইটো 13.5 যিটো আছে এতিয়া নালাগে এতিয়া কি আছে ইয়াত combination of solid area of combination of solid volume of combination of solid means কি আছিলে অৰ্ধগোলক যেনেকে অৰ্ধগোলক বা হেমিস্ফিয়াৰৰ ওপৰত যদি আমি এটা চুঙা থৈ দিও ইয়া সিলিন্ডাৰ থৈ দিও কি হ'ব এই দুটাক মিলাই পেলাই যেটো ইয়াৰ ভলিউম আয়তন আৰু ইয়াৰ পৃষ্ঠকালি ওলাইছিল ন সেইটো এতিয়া প্ৰয়োজন হয় বাকি প্ৰয়োজন নহয় বাকিবোৰ এইবোৰ আমাক নালাগে ইয়াক টাটা কৈ দিয়া নালাগে এতিয়া এটা নেক্সট আহি গ'ল স্ট্যাটিস্টিক্স বহুলক ইয়াত তোমালোকক মিন মোড মিডিয়ান মধ্যমা আৰু বহুলক বাকিবোৰ নালাগে ইয়াত আমি মাত্ৰ তিনিটা মধ্যমা আৰু বহুলক এই তিনটাই লাগে বাকিবোৰ আমাক নালাগে মিন মোড মিডিয়ান এই তিনটাই আছে বাকিবোৰ ইয়াত নালাগে ওকে এটা নেক্সট probability ইয়াত মাত্ৰ এটাই আছে ইমান নাই এতিয়া এটাই আছে এইবোৰ ইয়াত তাস पत्ता खेलिब লাগে ইয়াত অলপ তাস খেলিব লাগিব এইটো শিকাইছে এতিয়া that is the last chapter বুজি পালা এইটো লাস্ট চেপ্টাৰ এইটো ইমানে চেঞ্জ হৈ গৈছে ওকে আৰু কিছুমান ইয়াত ইনক্লুড কৰা আছে নতুন মই কৈছিলো ন অলৰেডি যেনেকে তোমালোকে ইয়াত পাবা কি MCQ কিছুমান এড কৰা আছে ইয়াত পাবা কি নতুন MCQ পাবা 2 নম্বৰ পাবা assertion and reason কিছুমান পাবা ইয়াত কিছুমান এক্সট্ৰা কোৱেশ্চন দিয়া আছে আৰু এটা কথা তোমালোকক মই আজিয়ে কৈছো ন তোমালোকে যদি আমাৰ লগত পঢ়াই ইয়াৰ পৰা ইউটিউবতে বাকি কোনো কৰাৰ প্ৰয়োজন নাই আই ক্যান চ্যালেঞ্জ ইউ কৈছো ন তোমালোকক কৈছো ট্ৰাষ্ট মি একো কৰিব নালাগে ওকে দ্যাট ইজ দ্য ফাইনাল ইয়াত সকলো পাই যাবা এটলিষ্ট তোমালোকে বুক চোৱাৰ প্ৰয়োজন নাই যদি মই পঢ়াম এতিয়া ওকে ম্যাথছ এটাই কৈছো ম্যাথছ সেকেন্ড সায়েন্স থার্ড নাম্বার ইংলিশ গ্রামার এইবোৰ বস্তুৰ কাৰণে তোমালোকে একো মাথা মাৰিব নালাগে বুজি পালা আৰু লাষ্টত এটা কথা হম তোমালোকে এটাই বস্তু কৰিব লাগিব ইয়াৰ কাৰণে সেইটো হল আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু যেটো বেল আইকন দিয়া আছে সেইটো তোমালোকে বেল আইকনটো প্ৰেছ কৰিব লাগিব ওকে এই এটা কথা মনত ৰাখিবা যদি তোমালোকে সাবস্ক্ৰাইব কৰা ওকে এইটো আমাৰ ইউটিউব চেনেল হয় এইটো আমাৰ ৰেংক হোল্ডাৰ্স ইউটিউব চেনেল হয় এইটো তোমালোকে সাবস্ক্ৰাইব কৰা আৰু যেটো বেল আইকন আছে সেইটো প্ৰেছ কৰা ওকে তোমালোকৰ কাম এটাই কাম হল এই সকলো বস্তু যেটো মই দিছো সেইটো পাবৰ কাৰণে এটাই কৰিব লাগিব আমাৰ ৰেংক হোল্ডাৰ্স ইউটিউব চেনেল তোমালোকে সাবস্ক্ৰাইব কৰিব লাগিব আৰু বেল আইকন দবাব লাগিব ওকে বেল আইকন প্ৰেছ কৰিলে কি হয় যেতিয়া মই ক্লাস লম হেতু সকলো বস্তু তোমালোকৰ তাত নোটিস যাব তেতিয়া তোমালোকে পঢ়িব পাৰিবা চাবা ইমানবোৰ কন্টেন্ট মই তোমালোকক ফ্ৰী দি আছো একো নালাগে মোক জাস্ট তোমালোকে পঢ়া ভাল ৰিজাল্ট কৰিবা হেদিনা মই কন্টাক্ট নাম্বাৰ দিম হেদিনা মোক ফোন কৰিবা যে মোৰ পৰা কিমান তোমালোকৰ লাভ হৈছে ওকে থ্যাংক ইউ যদি মই কিবা ইম্পৰ্টেন্ট কোৱেশ্চন দিম বা কমন কোৱেশ্চন দিম মই এটা টেলিগ্ৰাম চেনেল আমাৰ থাকিব মই লিংকটো তাত দিয়া থাকিব তাত ডেসক্ৰিপচনত দিয়া থাকে দিয়া আছে লিংকটো হেতু তোমালোকে জয়েন হৈ লোৱা তাত সকলো তোমালোকে পাই যাবা PDF যত ইম্পৰ্টেন্ট কোৱেশ্চন যাবা তোমালোকৰ কাৰণে মই আৰু এটা ব্যৱস্থা কৰিছো যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকৰ মোৰ টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত দিয়া আছে টেলিগ্ৰামৰ চেনেল ডেসক্ৰিপচনত দিয়া আছে তাত গৈ পেলাই যাৰ যিবোৰ ডাউট আছে নিজৰ নাম খতি তাত দিয়া মই কি কৰিম স্যাটাৰডে সানডে
Saturday আৰু Sunday তোমালোকৰ যিবোৰ ডাউট আছে সেইবোৰ মই আপলোড কৰিম ইয়াত ক্লাছ আৰু মই সেইবোৰ সকলো সলভ কৰাম যিবোৰ ডাউট আছে আৰু এটা কথা কৈছো টেনচন নলব ভাই হে आप लोग का ओके थैंक यू सो मच লগ পাম 1 তাৰিখৰ পৰা